So hey guys, so আজি আছে অপাৰেশ্যন। Hey guys, so welcome back to my YouTube channel। আৰু বহুতে সুধি আছিলে যে এক্সিডেণ্ট কেনেকৈ হ'ল কি নাই, আৰু বাইকখন এনেকৈ পৰি আছে, চলাব পৰা নাই, পূৰা চলাবলৈ মন গৈ আছে। আৰু 26 তাৰিখে হৈছিলে এক্সিডেণ্টটো, তাৰপিছত তাৰ 3 দিনৰ পিছত অপাৰেশ্যন হ'ল, আৰু এতিয়া বেণ্ডেজো খুলি দিলে, চব ঠিকে আছে বাৰু। আৰু তাকে আজি বহুতৰ DM আহি আছিলে, মেছেজ কল হোৱাটছআপতো ইনষ্টাগ্ৰামতো, আৰু চবকেতো ৰিপ্লাই দিয়া একদম সম্ভৱে নহয়, বহুত আহিছে মানে বহুত। আৰু তাকে ভাবিছোঁ আজি ব্লগ এটা বনাই দিওঁ বুলি, যে কেনেকৈ কি হৈছিলে চব ধুনীয়াকৈ ক'ম আপোনালোকক। আৰু ইউটিউবতো ব্লগ দিয়া হোৱা নাই, চবলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো কেছটো এনেকুৱা, নৰ্মেলি আমি যেনে গধূলি হওক দিনত হওক এনেই ওলাই যাওঁ ভিডিঅ' চিডিঅ' বনাবলৈ, যোনটো ইনষ্টাগ্ৰামত তোমালোকে দেখিয়ে থাকা চাগে। চ' সেনেকৈ 26 তাৰিখে সেইদিনাখন ওলাই গ'লোঁ গধূলি, আৰু আমি আছিলোঁ প্ৰায় 6টামান। তাৰপিছত চবেই নিজৰ বাইকত ডাবুল এনেকৈ, মই অকলে আছিলোঁ। তাৰপিছত গধূলি ভিডিঅ' চিডিঅ' বনাই হোৱাৰ পিছত বাইপাছৰ সেইফালে বনালোঁ, শনিগড় সেইফালে যোৱাৰ পিছত তাৰপিছত এইফালে ইউনিভাৰ্চিটি ওলাব পৰা ৰাস্তা এটা আছে ডাইনিজানৰ পৰা, সেইফালেদি সেই ডাইনিজানৰ ৰাস্তাটোৰ পৰা আহি আছিলোঁ, যোনটো মানে ব্লক ৰাস্তা আছিলে। প্ৰায় 5:30 6টামানৰ ভিতৰতে হ'ব সেইটো, আৰু গধূলি হ'ব ধৰিছে আৰু লাহে লাহে। তাৰপিছত টাৰ্ণিংটো আছে মানে লেফ্ট চাইডে, মই যিহেতু সেই বাইপাছৰ ফালৰ পৰা আহিছোঁ, আৰু পিছফালে মানে লগৰখিনি আছে, মানে মই আগত গৈ আছোঁ। তাৰপিছত টাৰ্ণিংটো এইটো চাইডে ল'ব যাওঁতে কুকুৰ দুটা এইফালে কাজিয়া লাগি আছিলে, যোন দুটা মানে কাজিয়া লাগোতে আপোনালোকে দেখিছে চাগে, এটা পিছফালে এটা আহি মানে খেদি আহি মানে মোক ডাইৰেক্ট আগচকাটো লাগিলে, মই এনেকৈ পৰি গ'লোঁ। তাৰপিছত মই লগালগ বাইকখন এৰি দিলোঁ, মানে যিহেতু মানুহটো বাচিব লাগিব। তাৰপিছত মই চুঁচৰি নগ'লোঁ, কিন্তু কি হ'ল নাজানো, এই ইফালৰ চাইডৰ ফুটৰেষ্টডাল মই দেখাম বাৰু, এই ফুটৰেষ্টডাল চাগে তলফালে লাগিলে, সেইটো মানে তলফালে ক্ৰেক হ'ল এইডোখৰত, এতিয়া খুলি থৈ দিছে বাৰু, আৰু নেদেখাওঁ বাৰু চিলাই থৈ দিয়া তেনেকৈ। চ' সেইটোৱে কেছটো। তাৰপিছত মস্কৰি আছিলে আৰু লগৰ আছিলে বহুতখিনি, যোনখিনি সিহঁতে লগালগ AMC-লে লৈ গ'ল, আৰু তেতিয়ালৈকে ঘৰতো খবৰ দিয়া নাই। আৰু মানে তেনেকৈ ভবা নাই যে এনেকৈ ভাঙিব বুলি, জাষ্ট পৰিছোঁহে, আৰু বাইকখন খালি অকণমান চুঁচৰি গ'ল, আৰু সিফালে দেখাম কি ভাঙিলে। তাৰপিছত সিহঁতে AMC-লে লৈ গ'ল। তাৰপিছত তাৰো বহুত দেৰি ৰখি এক্সৰে কৰা হ'ল। এক্সৰে কৰাৰ পিছত যেতিয়া মানে এক্সৰেখন যেতিয়া মানে ডক্টৰটো এনেকৈ চাই ৰিয়েকশ্যনটো এইটো দিছে, এইটোতো ভাইটি তোমাৰ ভাঙিছে কৈছে। তেতিয়া মই অকল একো কোৱা নাই, এনেকৈ ৰখি আছোঁ, আৰু মই মানে কি কওঁ কি নকওঁ লাগিছে, পূৰা টেনশ্যনো হৈ গৈছে। তাৰপিছত ভৰিটো ফুলি অৱস্থাই নাই তেতিয়া, পূৰা ইমান ফুলি গ'ল। AMC-লে যোৱাৰ আগত আমি বৰুৱালৈ লৈ গ'ল সিহঁতি, বৰুৱাত। তাৰপিছত ইনজেকশ্যন দিলে বাৰু, তাৰপিছত ক'লে যে এক্সৰে কৰিব লাগিব বুলি, তাৰপিছত তালৈ যোৱা হ'ল। তাৰপিছত আৰু ঘৰত খবৰ দিব লগা হ'ল। তাৰপিছত মই ক'লোঁ ঘৰলৈ ফোন মাৰা বুলি কওঁ বুলি, তাৰপিছত ঘৰৰ পৰা এনেকৈ গৈ লৈ আহিলেগৈ। তাৰপৰা গাড়ীত তাৰপৰা গাড়ীত অনাৰ পিছত ঘৰত থাকিলোঁ সেইদিনাখন। তাৰ পিছদিনাখন আকৌ গ'লোঁ হস্পিটেলত, আজিজত। তাত মানে AMC-ত মানে আপোনাৰ হেৰি এটা পায়, কি বুলি কয় নামটো নাজানো, মানে পূৰা মাৰি থৈ দিয়ে, মানে অৰেঞ্জ ব্লেক কালাৰ টাইপৰ আছিলে চাগে। সেইটো মানে অভাৰ বহুত টাইটকৈ মাৰি দিলে কাৰণে বহুত ফুলি গ'ল মানে ভৰিটো। চ' সেইদিনাখন সেইটো কাৰণে অপাৰেশ্যন কৰা নহ'ল। তাৰ পিছদিনাখন মাতিলে আকৌ, তাৰপিছত পিছদিনাখন আকৌ গৈছোঁ 12টামান বজাত। তাৰপিছত গধূলিলৈকে ৰখিছোঁ, 6টা বজাত অপাৰেশ্যন কৰা কথা, আৰু লগৰ চগৰ চব গৈছে বাৰু। সেইটো ভয়ো লাগি আছিলে বহুত। অপাৰেশ্যন হোৱাৰ পিছত মানে অপাৰেশ্যনৰ থিয়েটাৰ যেতিয়া ভৰালে, তাৰপিছত ভয়টো ইমান নলগা হ'ল। তাৰপিছত আৰুনো কি আৰু, অপাৰেশ্যনত যোনটো ফিলটো সেইটো মানে মজা লাগিলে আৰু। তাৰপিছত টাইমটো আহিলে 6টা 6:30মান বাজিলে। তাৰপিছত লাহেকৈ অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'ল। তাৰপিছত তাত গৈ মেলি হোৱালে প্ৰায় 7:15 মানত পিছফালে বেটেৰীত এনেস্থেচিয়াটো দিছে। তাৰপিছত লাহে লাহে ভৰিটো এই কঁকালৰ তলৰ পাৰ্টটো কাম নকৰা হৈছে, আৰু ভৰিটো জিনজিনাই আহিছে পূৰা, আৰু এনেকৈ উল্টাই লৈছে, পেটপেলাই লৈছে, যিহেতু অপাৰেশ্যনটো তলত হৈছে। আৰু ভাবি সঁচাকৈ আচৰিত লাগে, তলফালে চাওক আপোনালোকে কিমানখিনি মাংস আছে, আৰু যোনখন কি বুলি কয় প্লেটখন, টাইটেনিয়ামৰ প্লেট এখন লগোৱা হ'ল। চ' এইডোখৰত লাগিছে, এইডোখৰ পৰা এইটো চাইডত এনেকৈ। চবৰে এটা কুৱেশ্যন আছে যে প্লেটখন কেনেকুৱা ক'ত ভৰাইছে। চ' মই ক'লোৱে তলফালে ভৰাইছে বুলি, আৰু মই দেখাই দিছোঁ তোমালোকৰ এক্সৰেখন। আৰু যেতিয়া মানে অপাৰেশ্যন কৰোঁতে মানে
ড্ৰিল মেচিনে ক'ব ড্ৰিল মেচিনে আৰু চ' সেইটো ইউজ কৰি যেতিয়া মানে ভৰাইছে ভূ এনেকৈ একদম পূৰা চাউণ্ডটো শুনি আছোঁ মই 5টা স্ক্ৰু ভৰাইছে আৰু এখন টাইটেনিয়াম হয় আৰু পিছলৈ একো প্ৰব্লেম নহয় পাৰ্মানেণ্ট হয় চ' সেইটো মানে আকৌ অপাৰেশ্যন কৰি উলিয়াব দৰকাৰ নাই আৰু চ' এইডোখৰ পৰা যদি চাওঁ এইটো ছাইডৰ পৰা আছে এনেকৈ কৈ বেকা আহে এইডোখৰ মানলৈকে আছে আৰু চুলে তেনে গম পোৱা যায় এইডোখৰতে তাৰপিছত সেইবিলাকে অপাৰেশ্যন হ'ল তাৰপিছত তাত থাকিলোঁ 2 দিন তাৰপিছত ঘৰলৈ আহিলোঁ তাৰপিছত 11 তাৰিখে গৈ মেলি প্লাষ্টাৰ কৰা নাই বেণ্ডেজ মাৰি থৈছিলে 11 তাৰিখে গৈ মেলি এই বেণ্ডেজটো খুলি দিলে তাৰপিছত এতিয়া ঠিকে আছে বাৰু আৰু বেণ্ডেজ খোলাৰ পিছত ভৰিটো মানে ইমানটো কোচাব পৰা নাছিলোঁ এতিয়া বহুতখিনি কোচাব পাৰিছোঁ লাহে লাহে পাৰিম আৰু খোজকাঢ়িবলৈ মানে এতিয়া প্ৰেছাৰটো দিবলৈ কোৱা নাই তেনেকৈ ইমানেই আৰু বাকী কি ক'ম এতিয়া বাইকখন দেখাই লওঁ নেকি বাইকখন বেছি তেনেকৈ একো নাই হোৱা দেখাই দিছোঁ তেনেকৈ একো নাই হোৱা বাৰু এইটো চিটটো এডোখৰ ফাটিলে আৰু এই পেনেলখন ভাঙিলে আৰু চাওক এডাল গিয়েৰৰ সেইটো মানে গিয়েৰটো ডাইৰেক্ট ভাঙি গ'ল গিয়েৰটো চেঞ্জ কৰিব নোৱাৰি মানে তথাপিও কেনেকৈ নিউট্ৰেল হৈ আছে বাৰু তথাপিও মানে চলাব পাৰি ব্লগ বনাই আছো আজি ধুনীয়া লিছে হ'ল আৰু চাওঁ দেখা মুখখন চাওঁ আহি যা আকৌ বনাইছো আহি যা ভালকে সুমনে দোকান খুলিলে একদম খুলিয়ে দিব লাগিব ইয়াক মাৰি দে কি কৈছ ঐ তোমাৰ কাৰণে ৰখি আছো লাডাখ যাম আকৌ আজি ব্লগ বনাই আছো নহয় আজিকালি ভ্লগো না নেকি চাওঁ মুখখন দেখা মুখখন লেৰা চাচোন দাড়ি চাই কাটি মানে ক'বই নালাগে হ'ল আৰু তোমাৰ চিকনা খাই গৈছে এতিয়া অকল ট্ৰেইনত যাব লাগে আৰু মই সেইটো দেখাই দিম ন হেল্ল' গাইছ ভৰিটো দেখিব পাইছে আপোনালোকে মানে চিলাইটো কটা হৈ গ'ল অলৰেডি তেনে বহি যোৱা বাইকত এইটো বহু লাগি আছে